মৰাণত স্বৰ্গীয় মুংগীলাল আগৰৱালাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু মেধাৱী ছাত্ৰক সম্বৰ্ধনা। মৰাণ অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা শিক্ষাপ্ৰেমী স্বৰ্গীয় মুংগীলাল আগৰৱালাৰ পবিত্ৰ স্মৃতিত মৰাণহাটত আয়োজন কৰা হয় এক বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠান। ML ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত একুৰি এক শতিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ আৰু প্ৰত্যাহ্বানৰ বিষয়ে বিস্তৃত আলোকপাত কৰে বিশিষ্ট বিজ্ঞানী দীপক গোস্বামীয়ে। লগতে দুজন মেধাৱী ছাত্ৰকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ মূল আকৰ্ষণ মুখ্য বক্তা হিচাপে উপস্থিত থকা গুৱাহাটীৰ বিশিষ্ট বিজ্ঞানী দীপক গোস্বামীয়ে তেখেতে কৃত্ৰিম বুদ্ধিমত্তা একবিংশ শতিকাৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান বিষয়ত এক স্মাৰক বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানতেই অঞ্চলটোৰ দুজন মেধাৱী ছাত্ৰক্ৰমে প্ৰজ্ঞান বেজ আৰু ভাৰ্গৱ বৰগোহাঁইক দাতা পৰিয়ালৰ হৈ দেৱকীনন্দন আগৰৱালা আৰু পৰিয়ালে ৫,০০০ টকাকৈ নগদ ধন, বেগ আৰু পঢ়া সামগ্ৰী প্ৰদান কৰি উৎসাহিত কৰে। অনুষ্ঠানত শিক্ষাবিদ ডক্টৰ অনিল শইকীয়া, বিনোদ আগৰৱালা, শ্যামলাল মৌৰ, পৱন মৌৰ, নিৰ্মল সিং আৰু আটাচু নেতা নিপন ফুকনকে ধৰি বহু গণমান্য ব্যক্তি উপস্থিত থাকে। দাতা পৰিয়ালৰ হৈ সত্যনাৰায়ণ আগৰৱালা, দেৱকীনন্দন আগৰৱালা আৰু ফাউণ্ডেশ্যনৰ সচিব প্ৰশান্ত দত্তই উপস্থিত থাকে। প্ৰথমে নমস্কাৰ চবকে। আমি আজি আপোনাৰ 9th ডেথ এনিভাৰ্চাৰী মোৰ গ্ৰেণ্ডফাদাৰ লেট মুংগীলাল আগৰৱালাৰ আমি পাতিছোঁ। তেওঁৰ ডেথ এনিভাৰ্চাৰী দিনত আজি আমি আপোনাৰ 2জন কৃতি ছাত্ৰ ছাত্ৰীলৈ আমি জলপানী প্ৰদান কৰি আছোঁ। তাত তেওঁলোকক আপোনাৰ কিবা এটা কেছ এমাউণ্ট প্লাছ আমি তেওঁলোকক পঢ়া শুনা বস্তু দি পিনে তেওঁলোকক মটিভেট কৰিছোঁ। তেওঁলোকে আগলৈ আৰু ভালকৈ ভৱিষ্যত পঢ়ক আৰু ভাল নাম নিজৰ পৰিয়ালৰ নামটো কৰক। আৰু এই অনুষ্ঠান লগতে ML ফাউণ্ডেশ্যন বুলি আমি আপোনাৰ এটা কমিটি গঠন কৰিছোঁ। তাত আমাৰ প্ৰেচিডেণ্ট হৈ গ'ল সাংবাদিক আমাৰ ত্ৰিলোক্য চুতীয়া আংকল আৰু ছেক্ৰেটেৰী হৈ গ'ল প্ৰশান্ত ভট্ট আংকল আৰু আমাৰ দাতা পৰিয়াল হিচাপত আমাৰ দেৱকীনন্দন মোৰ দেউতা আৰু সত্যনাৰায়ণ আগৰৱালা মোৰ ককা। আমাৰ গোটেই পৰিয়ালবোৰে মিলি পিনে এই অনুষ্ঠানটো আগবঢ়াইছোঁ। আজি মানে আমি আপুনি এতিয়া চবে আমি জানো কি এতিয়া আমাৰ যুগটো আহি গ'ল, AI যুগটো আহি গৈছে। এতিয়া আপোনাৰ জেন জি বুলি আমি কওঁ, এতিয়া যি ল'ৰা ছোৱালী আমাৰ চব জেন জি হৈছে আৰু আপোনাৰ AI যুগ আছে। তো আমি গুৱাহাটীৰ পৰা আমি চিফ গেষ্ট হিচাপত দীপক গোস্বামী ছাৰক, তেওঁ চাইণ্টিষ্ট এজন, তেওঁক আমি মাতিছোঁ। আজি AI ওপৰত মানে তেওঁ গোটেইটো বিষয়টো বুজাইছে ল'ৰা ছোৱালীক আৰু যি আমাৰ ইয়াত উপস্থিত আছে চবকে তেওঁ AI ওপৰত বুজাই আছে গোটেই কথাবিলাক।